আমাৰ পুতিকেটি গাঁৱৰ এই জাকিৰ হুছেইন বুলি এজন ল'ৰা, তেওঁ ৰাতিপুৱা বজাৰৰ পৰা বজাৰ কৰি ঘৰৰ ফালে গৈ আছে। পিছফালৰ পৰা ভাইক গৈ পেলাই আপোনাৰ খুন্দিয়াই দিয়াৰ লগে লগে আপোনাৰ স্পট ডেথ হৈ গ'ল। এই ল'ৰাজন খুব অমায়িক আছিলে, যিজনে মানে ডেথ হৈছে। মই এই সুযোগতে যিবিলাক বাইক আৰোহী আছে সেইসকলক আমি এটা বাৰ্তা দিব খুজিছোঁ যে ইমান উদ্ভণ্ডালি কৰি আজিকালি ৰাস্তাত মানে গাড়ী চলায়। মই তেখেতসকলক অনুৰোধ জনাইছোঁ যে তেখেতসকলে নিজৰ জীৱনটোতো বাদেই কথা, আনৰ জীৱনৰ প্ৰতি যাতে হেতালি নেখেলে। আমাৰ পুতিকেটি গাঁৱৰ এই জাকিৰ হুছেইন বুলি এজন ল'ৰা, তেওঁ ৰাতিপুৱা বজাৰৰ পৰা বজাৰ কৰি ঘৰৰ ফালে গৈ আছে। পিছফালৰ পৰা ভাইক গৈ পেলাই আপোনাৰ খুন্দিয়াই দিয়াৰ লগে লগে আপোনাৰ স্পট ডেথ হৈ গ'ল। এই ল'ৰাজন খুব অমায়িক আছিলে, যিজনে মানে ডেথ হৈছে। মই এই সুযোগতে যিবিলাক বাইক আৰোহী আছে সেইসকলক আমি এটা বাৰ্তা দিব খুজিছোঁ যে ইমান উদ্ভণ্ডালি কৰি আজিকালি ৰাস্তাত মানে গাড়ী চলায়। মই তেখেতসকলক অনুৰোধ জনাইছোঁ যে তেখেতসকলে নিজৰ জীৱনটোতো বাদেই কথা, আনৰ জীৱনৰ প্ৰতি যাতে হেতালি নেখেলে।